BPF দল গঠন হৈছিল 2005 চনত আৰু আমি BPF দলটোৰ যেটো উদ্দেশ্য লৈ পেলাই সকলো জাতি জনগোষ্ঠীক লৈ পেলাই যেটো গঠন কৰিছিল ইয়াৰ উদ্দেশ্যটো হ'ল BTC অঞ্চলত শান্তি বজাই ৰখা BTC অঞ্চলৰ সকলো জাতি জনগোষ্ঠী একেলগে থাকি পেলাই এই অঞ্চলত উন্নতিৰ কাম কৰাটো হ'ল আমাৰ BPF দলৰ আসল উদ্দেশ্য এটোকে মই আজি ভগৱানৰ ঈশ্বৰত আল্লাহৰ ওচৰত মই প্ৰাৰ্থনা কৰিছো যে যি উদ্দেশ্য লৈ পেলাই আমি BPF দল গঠন কৰিছিল এই উদ্দেশ্যটো যাতে আমি সকলো জাতি জনগোষ্ঠী সকলো একগোট হৈ পেলাই কাম কৰি পেলাই BTCৰ স্বাৰ্থত যাতে আমি কাম কৰিব পাৰি তাৰ কাৰণে মই ঈশ্বৰৰ ওচৰত বা আল্লাহৰ ওচৰত বা ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা কৰিছো আৰু সকলোৱে যাতে এই 2025 চন সকলোৱে যাতে আমি যেটো 2025 চনত যেটো BTC নিৰ্বাচন হ'বলৈ কৈ আছে যাতে আমি একেলগে মানে BTCৰ স্বাৰ্থত কাম কৰি যাব পাৰি তাৰ কাৰণে মই আৰু আকৌ এবাৰ প্ৰাৰ্থনা কৰি মোৰ বক্তব্য ইয়াতে সামৰিছো থেংক ইউ সাৰলৈ আমি সন্মান আৰু ধন্যবাদ যাচিছো আৰু সকলোলৈকে ধন্যবাদ যাচিছো আপোনালোকে আজিৰ কাৰ্যসূচীত সহযোগিতা আগবঢ়োৱাৰ বাবে এইখিনিতে আমি আমাৰ পতাকা উত্তোলন কাৰ্যসূচী সমাপ্ত কৰিছো এটা দ্বিতীয় কাৰ্যসূচী আছে আমাৰ বড়োলেণ্ড আন্দোলনৰ শ্বহীদ লগতে আমাৰ যিমান পাৰ্টিৰ প্ৰয়াত হৈ গ'ল নেতা কৰ্মী তেখেতসকলৰ স্মৰণত আমি শ্ৰদ্ধাঞ্জলি জনাম আমি শ্ৰদ্ধাঞ্জলি আমাৰ যেটো টম্প আছে তালৈকে আমি সকলোৱে আগবাঢ়ো আহক সকলোকে অহাৰ বাবে আগবঢ়াইছো মানে অনুৰোধ জনাইছো আৰু আজিৰ এই যেটো কাৰ্যসূচী এইটো সম্পন্ন কৰিব কমেষ্টু মাৰ্টিয়াৰ্ছ আমাৰ ওমেন BPFৰ সন্মানীয় কেন্দ্ৰীয় কমিটিৰ সভানেত্ৰী শ্ৰীমতী সুপ্ৰিয়া ৰাণী ব্ৰহ্ম বাইদেউ তেখেত ইতিমধ্যে আহি পাইছে মৰ্ণিঙতে আহি পাইছে তেখেতক আগবঢ়াই আনাৰ কাৰণে অনুৰোধ জনাইছো তো সকলোৱে জানে যে আমাৰ ট্ৰাইনিয়েল কনফাৰেন্সত আমি প্ৰথম কাৰ্যসূচী সম্পন্ন কৰিলো এতিয়া দ্বিতীয় কাৰ্যসূচী আছে আমাৰ কমেজ টু বড়োলেণ্ড মাৰ্টিয়াৰ্ছ এণ্ড ডিজিজ পাৰ্টি ৱাৰ্কাৰ্ছ আমি তেখেতসকলৰ স্মৰণত আমি শ্ৰদ্ধাঞ্জলি জনাম আমি সকলোৱে জানো তেখেতসকলৰ ত্যাগ অবিহনে BTC সম্ভৱ নাছিলে তেখেতসকলৰ জীৱন আৰু তেজৰ বিনিময়ত আমি BTCখন পাবলৈ সক্ষম হৈছো আৰু তাৰ পৰৱৰ্তী পৰ্যায়তো আমি এই BTC শান্তি শৃংখলা বজাই ৰাখি BTCখনক উন্নতি পথত লৈ যোৱাৰ কাৰণে BPF দল গঠন কৰি আমি আগ্ৰাবা মহিলা নিচাৰৰ নেতৃত্বত কাম কৰি আহিছো আৰু আমাৰ পাৰ্টি কৰ্মকৰ্তাসকলৰ যথেষ্ট অৱদান আছে আৰু তেখেতসকল হয়তো কিছুমান প্ৰয়াত হৈ গৈছে বহুত নেতা কৰ্মী আমি আমাৰ পাৰ্টি কৰ্মকৰ্তাসকল আৰু বড়োলেণ্ড শ্বহীদসকলৰ কাৰণে আমি এতিয়া কাৰ্যসূচীটো কৰিবলৈ হাতত লৈছো শ্ৰদ্ধাঞ্জলি আৰু এই কাৰ্যসূচীটো সম্পন্ন কৰিব আমাৰ ওমেন BPFৰ সভানেত্ৰী মাননীয় সুপ্ৰিয়া ৰাণী ব্ৰহ্ম বাইদেউ তেখেতক আমি এখন সলাম আৰণেৰে সম্বৰ্ধনা জনাবলৈ আগবাঢ়িছো ধন্যবাদ থাকি লগে লগে মই আজিৰ এই কাৰ্যসূচীটো কৰাৰ বাবে সম্পন্ন কৰাৰ বাবে আমাৰ সুপ্ৰিয়া ৰাণী ব্ৰহ্ম বাইদেউ বিনম্ৰ অনুৰোধ জনাইছো